এইখনৰ এল্টোখনৰ ভিডিঅ' দিম বুলি কৈছিলোঁ। এতিয়া আহক আমি ভিডিঅ'টো চাওঁ। বন্ধুসকল, মই কৈছিলোঁ আপোনালোকক এল্টোখনৰ ফুল ভিডিঅ' কেইবাজনেও খুজি আছিলে। মই ফুল ভিডিঅ' দিম বুলি কালি একচুৱেলি দিয়া কথা আছিলে, কালি টাইম নাপালোঁ। এতিয়া তাকে ভিতৰটো এইটো দেখিছেই গাড়ীখনৰ। আপোনাৰ এল্টো LXi অপশ্যনেল মডেল হয়। এইটো আপোনাৰ LXi টপ মডেলটো। আপোনাৰ চিট কভাৰ দেখিছে, খুব সুন্দৰ হৈ আছে। চিটবোৰ দেখিছেনে, খুব চাফা হৈ আছে, ধুনীয়া হৈ আছে। আৰু ইয়াত এটা আছিলে, এইটো অকণমান কিবা সৰু ল'ৰা ছোৱালীয়ে অঁকা লেতেৰা কৰি থৈছিলে, এইটো মই আঁতৰাই দিলোঁ। এইটো অৰিজিনেলটো ওলাই আছে, খুব সুন্দৰ হৈ আছে গাড়ীখন। আৰু বেকফালো দেখাই দিছোঁ, বেকত দেখিছেনে, বহুত ধুনীয়া হৈ আছে। আৰু যাক লাগে তেওঁলোকে ল'ব পাৰিব, 5 বছৰ EMI হৈ যাব। আৰু গাড়ীখনৰ মই কেইটামান দেখাই দিছোঁ। এখন নৰ্মেল LXiখন নহয়, মই কেইটামান বস্তু দেখাই দিছোঁ আপোনালোকক। এইটো ষ্টেৰিঙত এটা এয়াৰবেগ থাকে, LXi অপশ্যনেল যেন। ইয়াত এটা এয়াৰবেগ থাকিব, আপোনাৰ SRS এয়াৰবেগ এটা থাকে। আৰু কিলোমিটাৰ চলিছে 58,453 কিলোমিটাৰ চলিলে। আৰু গাড়ীখন দেখিছে আৰু ইণ্টেৰিয়ৰটো খুব সুন্দৰ হৈ আছে। গাড়ীখনেই ধুনীয়া হৈ আছে আৰু দেখিছেনে, খুব ধুনীয়া হৈ আছে গাড়ীখন। এয়া মহাদেৱ লাগি আছে আমাৰ। আৰু ইয়াৰ মিউজিক চিষ্টেম হয়, সেইটো পেন ড্ৰাইভ, এইটো AC। ইয়াৰ ACও খুব মজা। আৰু ভাড়াৰ কাৰণে এখন বেষ্ট গাড়ী। মাইলেজ 23-24 মাইলেজ পাব AC লগাই পেলাই। আৰু এইফালে আপোনাৰ এয়া চাৰ্জাৰ পইণ্ট, এইটো ৰিম'ট এটা আছে। এইটো 5 গিয়াৰ, এইটো দুটা পাৱাৰ উইণ্ডো আছে, এইটো লেফ্টৰ আৰু এইটো ৰাইটৰ হয়। আৰু দুটা JBL স্পীকাৰ লাগি আছে। আৰু এয়াই আছিলে ভিতৰতো। এতিয়া আমি বাহিৰতো চাওঁগৈ ব'লক। আৰু গাড়ীখন একদম বিৰাট স্মুথ হৈ আছে, মানে যোনে ল'ব খুব মজা পাব, বিৰাট স্মুথ হৈ আছে। আপোনালোকে সোনকালে যোগাযোগ কৰিব। ব'লক এতিয়া আমি বাহিৰটো চাওঁ। এইটো চাইডৰ পৰা লুকছটো এনেকুৱা। টায়াৰ দেখিছে, টায়াৰ ঠিক হৈ আছে, 4টা টায়াৰে গুড আছে। স্পেয়াৰটো অলপ গৈছে, কিন্তু বাকী টায়াৰ গুড কণ্ডিশ্যনত আছে। ফুল বডি অৰিজিনেল পেইণ্ট, ফ্ৰণ্টত এডাল গাৰ্ড লাগি আছে, কাৰোবাক নালাগিলে এৰুৱাই পেলাব পাৰিব। আৰু ইয়াত বেক চেঞ্চৰ আছে, চেঞ্চৰ দেখাই দিম মই আপোনাক। বেক কৰিলে টিট কৰি থাকে, আপোনালোকে গম পাব যে বেকত কিবা আছে নেকি। এতিয়া ইঞ্জিনটো চাওঁ ব'লক। আপোনালোকে ইঞ্জিনটো চাওক এবাৰ, ইঞ্জিন কিমান ধুনীয়া হৈ আছে দেখিছেনে। ক'ৰবাত অকণমান মবিল লিকেজ নাই, পূৰা শুকাই আছে ইঞ্জিন দেখিছেনে। ইঞ্জিন পূৰা শুকাই আছে, যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ABS চিষ্টেম আছে, এইটো দেখিছেনে, এপ্ৰন চিল, ক'তো অকণমানো একো নাই, এপ্ৰন চিল। এইটো ইয়াত এপ্ৰন চিল। এইটো বেটেৰী নতুনেই লাগি আছে। আৰু এই কুলেণ্ট চব নতুন আছে, সম্পূৰ্ণ চিল। গিয়াৰবক্স দেখিছেনে, সম্পূৰ্ণ চিল, ক'তো একোৱেই নাই, সম্পূৰ্ণ চিল, ক'তো লিকেজ নাই, একোৱেই নাই। খালি অলপ লেতেৰা হৈ আছে, বেলেগ একো নাই। এইটো এয়াৰ ফিল্টাৰ। এই ইঞ্জিন চকাচক হৈ আছে হৈছেনে, বনেট পূৰা চিল হৈ আছে, মানে ক'তো একো নাই আৰু। জাষ্ট আপোনালোকে পইচা দিব লাগে আৰু কিনিব লাগে। আৰু এইখনৰ আপোনাৰ দামটো মই কৈছিলোঁৱেই, এইখনৰ একদম ফাইনেল আহিব 3 লাখ টকা। এইখন বেলেগত আপুনি 350, 340 তেনেকুৱা পাব, কিন্তু মোৰ ওচৰত আপুনি 3 লাখ টকাত পাই যাব, উইথ ৰিফাইনেন্স কৰাই। মই ৰিফাইনেন্স কৰাই দিম, তাৰ কাৰণে এক্সট্ৰা একো নলওঁ, ৰিফাইনেন্স কৰাই দিম। আৰু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰাই দিম, আপোনাৰ RC ট্ৰান্সফাৰ পাব, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাব। আৰু সেইখিনি সকলোখিনি কৰাই 3 লাখ টকা মোক ফাইনেল লাগিব। আৰু তাত ধৰক আপোনালোকৰ মই দাম নামাৰোঁ বেলেগ। আৰু যদি কোনোবাই কেছত কিনে, তেতিয়াহ'লে মই কিবা এটা চাই দিম, আপোনালোকে মোক কল কৰিব ডাইৰেক্ট। মোৰ নাম্বাৰ দিয়াই থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে মোক ফোন কৰিব। দেখিছেনে ইঞ্জিনটো কিমান ধুনীয়া হৈ আছে। মই গাড়ী ৰানিং কৰিয়ে আছোঁ এইকেইদিন। ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী, আৰু এনেকুৱা গাড়ী এখন পাবলৈ খুবেই টান। আপোনালোকক কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰিব। ৰিফাইনেন্স কৰিলে 5 বছৰ ৰিফাইনেন্স চকুমুদি হৈ যাব, 5 বছৰ হৈ যাব, 5 ইয়েৰ ৰিফাইনেন্স হৈ যাব আপোনালোকৰ। আৰু ডাউন পে'মেণ্ট 70, 80 তেনেকুৱা ডাউন পে'মেণ্ট আহিব। চিভিলটো খালি ভাল লাগে আৰু। কেইবাজনেও ট্ৰাই কৰিলে, 2জনমানতো চিভিল বেয়া ওলালে। খুব সুন্দৰ হৈ আছে গাড়ীখন। কাৰোবাক লাগিলে যোগাযোগ কৰিব। 3,60,000 টকা, 50,000 টকা বেলেগে বিকি আছে, মই সেইবিলাক দাম নকওঁ। কাৰণ এতিয়া পূজা পাইছেহি, পূজাৰ আগত গাড়ী আনিব লাগে, গাড়ী চলাব লাগে, সকলোৱে চলাওক গাড়ী। আৰু যাক লাগে যোগাযোগ কৰিব সোনকালে। গাড়ী 100% গেৰাণ্টি পাব, কোনো প্ৰব্লেম নাপায় গাড়ীত। যিয়ে ল'ব খোজে তেওঁলোকে মোৰ ডাইৰেক্ট নম্বৰত ফোন কৰিব।
আৰু গাড়ী আছে যোৰহাট আপোনাৰ সবাই বন্ধা, যিখিনি যোৰহাটৰ মানুহ হয় তেওঁলোকে চিনি পায় যোৰহাট সবাই বন্ধা। আৰু গাড়ী যাক লাগে তেওঁলোকে ডাইৰেক্ট যোগাযোগ কৰিব। যদি ফাইনেন্স কৰাবলৈ হয় আধাৰ কাৰ্ড পেন কাৰ্ড দিব, লগতে আপোনাৰ বেংকৰ কাগজ পত্ৰ কিবাকিবি লাগিব, ফোন কৰিব, মই তেতিয়া কৈ দিম লগত কি লাগে। দেখিবলৈ পাইছে কিমান ধুনীয়া আৰু দেখিবলৈ পাইছে আপোনালোকে কিমান ভাল হৈ আছে গাড়ীখন। মানে এনেকুৱা ছিংগল হেণ্ডৰ গাড়ী পাবলৈ খুবেই টান, আমিও বিচাৰিব লাগে, বহুত বিচাৰিব লাগে, তেতিয়াহে ওলাগে। আৰু গাড়ীখনো মই বেলেগতকৈ ৰেটো কমাই দিছোঁ। মই 40,000 টকা 50,000 টকা আপোনালোকে ট্ৰাই কৰি চাওক, বেলেগতকৈ বহুত ধুনীয়া ৰেট কমাই দিছোঁ। আৰু ইয়াৰ বেক চেন্সৰটো মই দেখাই দিছোঁ এবাৰ। বেক চেন্সৰটো এইটো এটা বেক চেন্সৰ, এইটো এটা বেক চেন্সৰ। এইটো মানে কি হয়, যেতিয়া বেক কৰিব তেতিয়া টিট 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 কৰি থাকিব, আৰু আপোনাৰ পাছফালে থকা বস্তুটো কিমান দূৰত আছে আপুনি নিজে অনুমান লগাব পাৰিব। বাকী স্পেয়াৰটো এবাৰ মই দেখাই দিছোঁ। এইবিলাক দেখিছেনে, ক'তো একোৱেই নাই, খালি চলাব লাগে আৰু তেল ভৰাব লাগে আৰু চলাব লাগে। স্পেয়াৰটো অলপ খাই আছে, লাগিলে মই ছেকেণ্ড হেণ্ড স্পেয়াৰ এটা দি দিম। আৰু ইয়াত আপোনাৰ চেচিছ পেইণ্ট কৰোৱা আছে। স্পেয়াৰ জেগাটো আপোনাৰ প্ৰায় এইবোৰ লেতেৰা চেতেৰা লাগি থাকে যেন, বোকা চোকা লাগি থাকে, সেইটো কাৰণে এইটো কৰোৱা আছে। গাড়ীখন মানে বহুত সুবিধা কৰি থোৱা আছে অ'নাৰজনে, ভাল পাব। অ'নাৰজনে জেনুইন অ'নাৰ হয়, ভাল পাব। গাড়ী মই লগে RC ট্ৰান্সফাৰ কৰাই দিম, আৰু ফাইনেন্সৰ সুবিধাও হৈ যাব, ক'লোৱে আপোনালোকক। যাক লাগে যোগাযোগ কৰিব, কাৰোবাক লাগিলে যোগাযোগ কৰিব, আৰু সোনকালে আপোনালোকে কণ্টেক্ট কৰিব, কাৰণ কেইবাজনেও মোক কণ্টেক্ট কৰিছে অলৰেডি। তেওঁলোকৰ আপোনাৰ কেছ পইচাত ল'বলৈ অকণ প্ৰব্লেম হৈ আছে, কিন্তু ফাইনেন্সতো তেওঁলোকৰ অসুবিধা হৈ আছে। তেওঁলোক মানে মানুহকেইজন ইয়াত নাথাকে, তেওঁলোকে দূৰত থাকে। মানুহকেইজন দূৰত থাকে, বাহিৰত থাকে, অসমৰ বাহিৰত থাকে, কিন্তু তেওঁলোকৰ কাগজ পত্ৰ ইয়াৰে হয়, তেওঁলোক ইয়াৰে লোকেল, কিন্তু তাত কামৰ কাৰণে থাকে। এতিয়া ফাইনেন্স কৰি দিব কৈছে, তেওঁলোকতো নাথাকিলে ছিগনেচাৰ নহয়, ফাইনেন্সটোও নহ'ব, সেইটো কাৰণে প্ৰব্লেম হৈছে। আৰু আপোনালোকে যদি সুবিধা যদি চাই ল'ব, কেছত কিনিব পাৰিলে কেছত কিনিব, কেছতটো বেছি বেটাৰ। মই কিবা এটা 3 লাখৰ পৰা কিবা এটা চাই দিম। আৰু বাকী এয়াই আছিলে আজিলৈ। আৰু ভিডিঅ' যিসকলে খুজিছিলে তেওঁলোকক মই দি দিছোঁ, সকলোকে দি দিছোঁ, এবাৰ চাই লওক। আৰু ভিডিঅ'টো যদি চাই ভাল পালে আগলৈ এবাৰ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।